বিশ্ব ব্ৰহ্মাণ্ডখনক সকলো জীৱাত্মাক যোনে পোহৰ কৰি ৰাখিছে, হয়নে বাৰু? সকলো জীৱবিলাক। সেইকাৰণে বেদস্তুতিত কৈছে নহয়, সকলোৱে গাব, এই ৰাম তোমাৰে হে অংশ আমি, হে যত জীৱ যাব, তোমাৰ মায়ায়ে হৰি বান্ধিলে আমাক। কোনে বান্ধিছে? ভগৱন্তৰ মায়াই আমাক বান্ধিছে দেই, বৰ গুৰুত্বপূৰ্ণ কথা। বোলে দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। এতিয়া মায়াৰ বান্ধনবিলাক আমি খুলিব লাগিব। ইয়াত মায়াৰ গাঁঠিবিলাক আমি খুলিবলৈ আহিছোঁ। এতিয়া মায়াৰ গাঁঠিবিলাক কি? এই যে পিতা পুত্ৰৰ সম্বন্ধবিলাক আমি কৰি ৰাখিছোঁ ইয়াতে। ই মোৰ ভাই হয়, ই মোৰ দাদা হয়, ই মোৰ খুৰা হয়, ই মোৰ বৰ্তা হয়, ই মোৰ আজু ককা, ই মোৰ স্বামী হয়, ই মোৰ পত্নী হয়, হয়নে বাৰু? এইবিলাক সম্বন্ধ, এইটো দৈহিক সম্বন্ধ। এটা দেহাৰ সম্বন্ধ আমি সকলোৱে কৰি ৰাখিছোঁ, কিন্তু এইটো চিৰস্থায়ী সম্বন্ধ নহয় বাপাই দেই। এইটো চিৰস্থায়ী সম্বন্ধ নহয়, স্থায়ী সম্বন্ধ নহয়। আমাৰ মূল সম্বন্ধটো কাৰো লগত হ'ব লাগে, বৰ গুৰুত্বপূৰ্ণ কথা। মূল সম্বন্ধটো আমাৰ কাৰ লগত আমাৰ হ'ব লাগিব? ভগৱানৰ লগত হ'ব। আমি বন্ধু পাতিব লাগে। এই সংসাৰৰ বন্ধু যদি আমি পাতি ৰাখোঁ, বোলে সংসাৰৰ বন্ধুবিলাকে আপোনাক কি কৰিব? আজি যুৱ প্ৰজন্ম এইটো শুনাৰ বহুত আৱশ্যক কথা। এতিয়া যুৱকসকলে বিপথে পৰিচালনা হৈ গৈছে, কাৰণ বন্ধু বহুত হৈ গ'ল, ফ্ৰেণ্ড বহুত পাতি ল'লে। আৰু যিবিলাক বন্ধু পাতিলে বোলে চব মিলামিলি কৰে বা হৰি কি কৰিছে? বোলে মিলামিলি বন্ধু। বোলে 50 টাকা ও মিলাই লো, বোলে 50 টাকা তুই মিলাই দি বোলে 150 হৈ গেল, বোলে বাস 31 ডিসেম্বর 1 জানুয়ারি হয়ে গেল। হরি তা বন্ধুগিলা যিগিলা বন্ধু আমি পাতিছোঁ, সেইবিলাক দৈহিক সম্বন্ধৰ যিবিলাক বন্ধু পাতিছোঁ, সেইবিলাক পৰম বান্ধৱ আমাৰ নহয়। সেইবিলাক বন্ধৱে আমাৰ আত্মকল্যাণৰ কথা চিন্তা কৰিবনে বাপাইসকল? বৰ গুৰুত্বপূৰ্ণ। কৰিব বা কৰি আছে নকৰে? বোলে আমাৰ সম্বন্ধটো পৰমাত্মা ভগৱন্তৰ লগত কৰিব লাগিব। কিয়? এতিয়া বহুতে ডেকা ল'ৰাবিলাক আমাৰ বিপথে পৰিচালনা হৈছে, অখাদ্য খাই দিছে। আমি নোৱাৰিছোঁ, আমি ভকত হৈ তেওঁলোকক ৰাখিব নোৱাৰিছোঁ। বোলে কিয় নোৱাৰিছোঁ? কাৰণ পৰিৱেশে এনেকুৱা হৈ গ'ল। আগতে আমি কৈছোঁ ইয়াত, এইকাৰণে এই ভাগৱতৰ এই দ্বাদশ খণ্ডটো আমাৰ পৰম শ্ৰদ্ধাৰ নায়ক প্ৰভুজনে ওলাবলৈ কৈছে। ইয়াৰ পিছত আপোনালোক লগটো পাব, ইয়াত কি কি হ'ব ঘটনাবিলাক এতিয়া ওলোৱাই নাই। কলিযুগ হয়, কলিযুগটো আৰম্ভণি হৈছেহে, বোলে 5200 বছৰ হৈছে কৃষ্ণ। আৰু কলিযুগৰ আয়ুটো বুলি কৈছে 4,32,000। হৰি এতিয়া বোলে 5200 বছৰ পাৰ হৈছে। এতিয়াতো কলি বোলে পানী কেঁচুৱা হৈছে, আৰু এতিয়াই ইমান উৎপাত হৈছে কলিত, তো আগলৈকে কিমান উৎপাত হ'ব সেইবিলাকতো আপুনি মই নাপাওঁ বাৰু। তথাপিও বোলে এতিয়া যিবিলাক উৎপাত হৈছে, কাইলৈ পৰহি বোলে দুজন বাপ আৰু বেটাই আমাৰ যোৰহাটত বাকচুং বাগানো বাপ বেটা মিলি মাটোক বোলে কোঠাৰত হৰি ৰাম কৰি মাৰি পেলাল, আৰু দুইজনে এতিয়া জেলত আছে, ঘৰটোত কোনোৱে নাই। তো গতিকে এইবিলাক ঘটনাটো একদম দিনে দিনে আহি আছে। সেইকাৰণে কৈছে, এই ৰাম পৰম দুৰ্জন কলি, এ পাপৰ সাগৰ, পাপ নকৰং তায়াত নাহি একো জন। বোলে পাপ নকৰা মানুহ এজনো নাই, বোলে পাপটো হ'বই। কলিযুগ হয়। আপুনি মই কোনটো যুগৰ মানুহ? কলিযুগৰ মানুহ। বোলে পৰম দুৰ্জন কলি, বোলে পাপৰ সাগৰ, পাপ নকৰং তায়াত নাহি একো জন। বোলে পাপ নকৰা মানুহ এজনো নাই, পাপটো হ'বই। কলিযুগ হয়। ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক,